মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক নিশ্চয় সকলো ভালে কুশলে আছা। আজি মই HS 2025 অৰ্থাৎ ফাইনেল এক্সাম দিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা খবৰ লৈ আহিছোঁ, যিটো তোমালোকৰ বাবে এটা বেয়া খবৰ হয় আৰু ভাল খবৰো হয়। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চোৱা, গম পাবা। কথাটো হ'ল, আগন্তুক 2025 বৰ্ষ অৰ্থাৎ এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে HS পৰীক্ষা দিব, অৰ্থাৎ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকে যিটো স্কুটি পাব, সেই স্কুটি পোৱাৰ যিটো সেই কাৰ্ট অফ যিটো শতাংশ বা পাৰ্চেণ্টেজ, সেইটো কিন্তু বৃদ্ধি কৰি দিয়া হৈছে। বহুতে এইটো এতিয়ালৈকে খবৰ পোৱা নাই, গতিকে মই তোমালোকৰ কাৰণে খবৰটো এই কাৰণে লৈ আহিছোঁ যে তোমালোকে আগতীয়াকৈ, যিহেতুকে এতিয়ালৈকেও ফাইনেল পৰীক্ষাৰ 2 মাহমান হাতত সময় আছে, গতিকে এতিয়াও তোমালোকে এইটো এইম ধৰা যে মই যিটো কাৰ্ট অফ দি আছে সেইটো পাব লাগিব, অৰ্থাৎ মই স্কুটি পাবৰ কাৰণে ইমান মাৰ্কছ পাব লাগিব। তো তোমালোকে এতিয়াৰ পৰা তোমালোকে যদি জানি লোৱা, তেনেহ'লে নিশ্চিতভাৱে তোমালোকে ভাল কৰিব পাৰিবা। নহ'লে বহুতে আগৰ পৰা শুনি আছিলা যে 75 কাৰ্ট অফ থাকিব গাৰ্লছ এণ্ড বইজ দুয়োৰ ক্ষেত্ৰত, কিন্তু নহয়, এতিয়াৰ পৰা 80% থাকিব লাগিব, তেতিয়াহে তোমালোকে পাবা। চ' এইটো এটা সম্পূৰ্ণ নতুন খবৰ আছিল, আৰু যিটো অলৰেডি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিক্লেয়াৰ কৰিছে, নটিছো দি দিছে এইখনৰ ওপৰত, তোমালোকে নিশ্চিতভাৱে গম পাইছা। আৰু এইখন বাতৰি কাকতত প্ৰকাশো পাইছে যে অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কেৱল 80% বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলেহে এই আঁচনিৰ অধীনত স্কুটি লাভ কৰিব। গতিকে এইটো এটা নতুন খবৰ, তোমালোকে জানিছা। এতিয়া যিহেতুকে পৰীক্ষালৈ সময় আছে 2 মাহ, ভালকৈ পঢ়া। যদিহে তোমালোকৰ স্কুটি পাবলৈ মন আছে, এতিয়াৰ পৰা ভালকৈ পঢ়াত লাগি যোৱা, ভালকৈ পঢ়া, আৰু স্কুটিখন পাবলৈ যি যোগ্যতা, সেই যোগ্যতা অৰ্জন কৰিবলৈ তোমালোকে মন পাতি লাগি যোৱা। আশা কৰোঁ তোমালোক সকলোৱে উপকৃত হৈছা। যদিও বা এইটো বেয়া খবৰ, তথাপিও মই তোমালোকক দিছোঁ, তোমালোকে জানিছা, আৰু পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যনটো আৰু ভাল কৰিবা, সেইটো কাৰণে এইটো এটা ভাল খবৰ। গতিকে সকলোলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। তোমালোকে ভালকৈ পঢ়া, সকলোৱে যাতে স্কুটিখন পোৱা, তাকেই। ধন্যবাদ।